বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে মই ডবকা কাঞ্চি বাজাৰৰ পৰা হেৰাঘাট লৈ যোৱা যোনটো ৰাস্তাত এই ৰাস্তাতে আছে আৰু ৰাস্তাটো দিছে আপোনালোকে গম পাইছে যে ৰাস্তাটো মেৰামতিৰ কাম চলি আছে আৰু এয়া চাওক ধূলিৰ নমুনাটো চাওক ধূলিৰ নমুনাটো যি সময়ত এইফালে মই দেখুৱাই আছো এয়া চাওক এইফালে ধূলিখিনি দেখুৱাই দিয়ক এয়া চাওক ধূলিৰ অৱস্থা যিখিনি সময়ত দেখিবলৈ পোৱা গৈছে ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক উঠি পৰি লাগিছে যে আমাৰ দেশখন প্ৰদূষণ মুক্ত কৰিব লাগে কিন্তু এই ৰাস্তাৰ কণ্ট্ৰেক্টৰৰ তলত যিজন মৰিব আছে সেই মৰিবজনে শপত খালে যে তেওঁ প্ৰদূষণ মুক্ত কৰিব নিদিয়ে মই যোৱা দুদিন আগত এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ তাৰপিছত ইয়াৰ অঞ্চলৰ ৰাইজে এই মৰিবজনৰ লগত যোগাযোগ কৰিছে যে ৰাস্তাত পানী মাৰিব লাগে তেওঁ কৈছিলে যে ড্ৰাইভাৰ নাই তথাপিও মানে এই অঞ্চলৰ ৰাইজে কৈছে যে ড্ৰাইভাৰ নাই যিহেতু আমি ড্ৰাইভাৰ দিম আপুনি গাড়ীখন দিয়ক যে আমি ৰাস্তাত পানী মাৰিব লাগে পিছত কণ্ট্ৰেক্টৰজনে কৈছে তেওঁ গাড়ী দিব ড্ৰাইভাৰ মাতি আনিলে এই অঞ্চলৰ ৰাইজে তেওঁ পিছত গাড়ীখন দিয়া নাই আৰু বৰ্তমান আপোনালোকে দেখিব পাৰিছে যে গাড়ী অহা যোৱাৰ ফলত কেনেকুৱা ধূলি ওলাই আহিছে গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক যোৱা দুদিন আগত মই এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ আপোনালোকে যথেষ্ট পৰিমাণৰ সহায় সহযোগিতা কৰিছে এয়া চাওক দেখিবলৈ পাইছে এয়া চাওক এইফালে আগুৱাই আহক এয়া চাওক ধূলি কেনেকৈ ওলাই আহি আছে এই ধূলিৰ পৰা কিমান প্ৰদূষণ হ'ব পাৰে আপুনি দেখুৱাওক এই ধূলিৰ পৰা কিমান প্ৰদূষণ হ'ব পাৰে আপোনালোকে চাওক মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে আপুনি যদি আপোনাৰ ওচৰত এই ভিডিঅ'টো যায় বা আপোনাৰ কোনোবা ভিডিঅ'খিনি দেখিব পাইছে তেতিয়াহ'লে কিবা নহয় কিবা আপোনালোকে ব্যৱস্থা লওক এয়া চাওক ধূলিৰ ফলত আমি ঘৰৰ পৰা ওলাব পৰা নোহোৱা হৈছোঁ যাতায়াত ব্যৱস্থা আমাৰ বন্ধ হৈ গৈছে আৰু পানী নামাৰাৰ ফলত ৰাস্তাত যিখিনি পাথৰ সিহঁতে ফিল আপ কৰিছে আপুনি দেখুৱাওক এয়া চাওক পাথৰবিলাক ফুটি উঠি আহি আছে গতিকে যে গাড়ী অহা যোৱাৰ ফলত মানুহ কিমান ভয়তে এই ৰাস্তা দি অহা যোৱা কৰে যে পাথৰে কেতিয়া মাৰিব কোনো ঠিক নাই গোটেই ৰাস্তাটো মানুহৰ মনত তেনেকুৱা লাগে নিজৰ মনতো তেনেকুৱা লাগে চাৰিচকীয়া বাহনত যোনবিলাক অহা যোৱা কৰে তেওঁলোকৰতো কোনো অসুবিধা নাই তেওঁলোক প্ৰটেকশ্যনত থাকে কিন্তু বাইকে হওক বা টমটমত যিসকল মানুহ অহা যোৱা কৰে সিহঁতে কিমান ৰিক্সত এই ৰাস্তা দি অহা যোৱা কৰে এয়া চাওক এই ৰাস্তাটো যদি পকীকৰণ কৰি দিয়া হয় কিমান দিন লাষ্টিং কৰিব আপোনালোকে চাওক আৰু ধূলিয়ে আপুনি দেখুৱাই দিয়ক এয়া চাওক অকল ধূলিয়ে এয়া চাওক কিন্তু ইমান এই অঞ্চলৰ দুখীয়া ৰাইজে ইমান কাকতি মিনতি কৰাৰ পিছতো মৰিবজনে পানী নামাৰে তেওঁ এদিন পানী মাৰিলে এসপ্তাহলৈকে পানী নামাৰে যাৰ ফলত ৰাস্তাৰ পৰা চব পাথৰবিলাক উঠি আহিছে যদি মৰিবজনক আমি পানী মাৰিবলৈ কওঁ তেতিয়াহ'লে তেওঁ কয় এই কণ্ট্ৰেক্টৰজন বিজেপিৰ নেতা হয় বা তেওঁ বহুত কিবা কিবি তেওঁ ভয় ভাবুকি দেখুৱাই এই দুখীয়া অঞ্চলৰ ৰাইজক মই এই ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে বিজেপিৰ নেতা হ'লে তেওঁৰ কাৰণে সংবিধান বেলেগ নেকি তেওঁৰ কাৰণে অধিকাৰ বেলেগ নেকি মই এই ভিডিঅ'ৰ জৰিয়তে এই কণ্ট্ৰেক্টৰজনৰ তলত যিজন মৰিব আছে মই এই ভিডিঅ'ৰ জৰিয়তে তেওঁক ক'ব বিচাৰিছোঁ ভাৰতবৰ্ষ এখন গণতন্ত্ৰ দেশ হয় আৰু এই দেশত চবৰ অধিকাৰ সমান হয় গতিকে আপুনি আমাক ভয় ভাবুকি দেখুৱাই লাভ নাই মই বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ ওচৰত যদি এই ভিডিঅ'টো যায় তেতিয়াহ'লে আপোনালোকে অলপ চকু দিয়ক ৰাস্তাটোৰ অৱস্থা যথেষ্ট বেয়া হৈ আছে আৰু আমাৰ এই অঞ্চলত দুখীয়া ৰাইজৰ যাতায়াত ব্যৱস্থা অহা যোৱা কৰাত অসুবিধা হৈছে একমাত্ৰ ধূলিৰ কাৰণে ৰাস্তাটোৰ কাম বেয়া হৈছে নে ভাল হৈছে আমি ক'বলৈ নাযাওঁ সেইটো চাবলৈ বিভাগীয় কৰ্তৃপক্ষ আছে বিভাগীয় কৰ্তৃপক্ষই নিৰ্ণয় ল'ব যে ৰাস্তাটোৰ কাম ভাল হৈছে নে বেয়া হৈছে আমাৰ কথা হ'ল কি যে মুঠতে পানী মাৰিব লাগে ৰাস্তাৰ পৰা ধূলিখিনি নাইকিয়া হ'ব লাগে কিন্তু মৰিবজনক ইমান কাকতি মিনতি কৰাৰ পিছতো তেওঁ পানী নামাৰে এদিন পানী মাৰিলে এসপ্তাহলৈকে পানী নামাৰে দুদিন পানী মাৰিলে একমাহ পানী নামাৰে এনেকুৱা কণ্ডিশ্যন হৈ আছে অকল খালি ধূলিয়ে আপোনালোকে চাওক আৰু এয়া চাওক গাড়ী আহি আছে গাড়ী অহা যোৱাৰ ফলত কিমান ধূলি আহে কিমান পাথৰ উঠি আহে আপোনালোকে নিশ্চয় এই ভিডিঅ'ৰ জৰিয়তে দেখিব পাৰিছে গতিকে মই বিভাগীয় কৰ্তৃপক্ষক বাৰ অনুৰোধ কৰিছোঁ যিখিনি সময় দেখিবলৈ পোৱা গৈছে মাননীয় মুখ্যমন্ত্ৰী হওক বা মাননীয় প্ৰধানমন্ত্ৰীয়ে হওক উঠি পৰি লাগিছে প্ৰদূষণ মুক্ত কৰিবলৈ কিন্তু এই কণ্ট্ৰেক্টৰজনৰ তলত যিজন মৰিব আছে তেওঁ শপত খাইছে যে তেওঁ প্ৰদূষণ মুক্ত কৰিব নিদিয়ে তেওঁ প্ৰদূষণ মুক্ত কৰিবলৈ কোনো ধৰণৰ সহায় সহযোগিতা নকৰে তেওঁলোকে এদিন পানী মাৰি আজি 2 বছৰৰ পৰা এই ৰাস্তাটোৰ কাম চলি আছে তেওঁলোকে কামটো সম্পূৰ্ণ কৰিব পৰা নাই দেখিবলৈ পোৱা গৈছে পদুমণি ফালে যিটো মেৰামতি এয়া চাওক ধূলি মই সঁচা কৈছোঁ নে মিছা কৈছোঁ আপোনালোকে ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাম মানুহজনে কিমান গাফিলতি কৰি আছে এই ৰাস্তাটোৰ কামত আপোনালোকে নিশ্চয় এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাইছোঁ গতিকে মই যাৰ তাত এই ভিডিঅ' গৈ আছে যোনে মোৰ ভিডিঅ'টো চাব আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ৰাস্তাটো যে অকল মোৰ তেনেকুৱা নহয় এই ৰাস্তা দি সকলো ধৰণৰ মানুহ অহা যোৱা কৰিব সকলো ধৰ্মাৱলম্বীৰ মানুহ অহা যোৱা কৰিব গতিকে এই ৰাস্তাটো হৈছে আমাৰ হোজাই ডিষ্ট্ৰিক্টত যিসকল সচেতন নাগৰিক আছে চব সচেতন নাগৰিকৰ এই ৰাস্তাটো গতিকে আপোনালোকে
ইয়াৰ ওপৰত যাতে বিহিত ব্যৱস্থা লয় বিভাগীয় কৰ্তৃপক্ষই, সেই হিচাপত আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। যে ভিডিঅ' শ্বেয়াৰ কৰিলে মই ভিউজ পাম, মোৰ নালাগে ভিউজ, মোৰ ভিউজ নালাগে। মোৰ কথা হ'ল যে যিটো কাম চৰকাৰৰ পৰা আহিছে এই ৰাস্তাৰ কাৰণে ৰাস্তাখিনি ভাল হ'ব লাগে। ধূলি চাওক, ধূলি, এয়া হৈছে ধূলি। এই কণ্ট্ৰেক্টাৰজনৰ তলত যিজন মৰিব আছে তেওঁ শপত খাইছে যে প্ৰদূষণ মুক্ত কৰিব নিদিয়ে বুলি, আৰু এইটো সঁচা প্ৰমাণিত হৈ আছে। তেওঁ পানী নামাৰে, তেওঁ নিজ ইচ্ছাকৃতভাৱে তেওঁ কাম কৰি আছে। গতিকে আমি ৰাইজে এয়া কাম কৰিলে আমি ৰাইজে নামানো। বিভাগীয় কৰ্তৃপক্ষই যি ব্যৱস্থা ল'ব লাগে আপোনালোকে লওক। যদি তেওঁ ভালকৈ পানী মাৰে তেতিয়াহ'লে তেওঁ কাম কৰক। কাম ভাল কৰি আছে নে বেয়া কৰি আছে আমি এইটো চাবলৈ নাযাওঁ। কাম ভাল কৰি আছে নে বেয়া কৰি আছে সেইটো বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষই দেখিব। গতিকে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এটাই অনুৰোধ, আপোনালোকে কণ্ট্ৰেক্টৰজনৰ তলত যিজন মৰিব আছে তেওঁক কওক পানী মাৰিবলৈ, এইটোৱে অনুৰোধ।